হাই হেল্ল' গুড মৰ্ণিং সকলোকে। এতিয়া সময় হৈছে 7:51 আৰু ইমান সোনকালে উঠাৰ মানে আচল কথাটো হ'ল কি, আমাৰ যোৰহাটত এতিয়া ভূষণ দা আছে আৰু আজি লাষ্ট চাগে তেওঁ আজি যাবগে, তো তেওঁক লগ কৰি আহিমগে বুলি ভাবিছো। কিন্তু ইমান সোনকালে এতিয়া কিহত যাব, বাইক চাইক নাই, তো টেম্পুতে যাব লাগিব। টেম্পুতে 8টা বজাত এইফালে আহিব, টেম্পুতে উঠি গৈ আছো আৰু সকলো কথা আপোনালোকক দেখাই আছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ভূষণ দাক আমি আজি লগ কৰি আছো, কি হয় দেখা যাওক নে কি কয়, বলক। তো এতিয়া বৰ্তমান মই পালোহি যোৰহাট টাউনত আৰু মোক লগ কৰিবলৈ আহি আছে শিৱসাগৰৰ লগৰ এটা। তো এয়া আহিলে ইটোপন এয়া ই পালেহি। হাই, তো আমি এতিয়া ভূষণ দাক লগ কৰিব গৈ আছো। এতিয়া বৰ্তমান আছো যোৰহাটৰ গড়ালিত। তো বলক ভিডিঅ'টো আমি আকৌ আৰম্ভ কৰি আছো। চাই থাকক ভালকে। আজি ভূষণ দাক লগ পাম, কি কি কথা পাতিম, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। এতিয়া আমি জে কে পেলেচ পাই গ'লোহি। এয়া মোৰ লগত ইউটিউবনো আছে। এয়া ভূষণ দাই ফটো মাৰি আছে চবৰে লগতে। এয়া আহিছে। হাই, আৰু এতিয়া ভূষণ দালৈ লৈ আহিছো কিবা গিফ্ট এটা। নমস্কাৰ। দিয়া তো আমি এতিয়া ভূষণ দাক লগ পালো। নমস্কাৰ। বহুত ভাল লাগিল ভূষণ দাক লগ পাই। আৰু ভূষণ দাক যোৰহাট নাহি কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে যোৰহাটত। মই আহিছিলোঁ দুদিনমান থাকিম বুলি, আজি 4-5 দিনমান হ'লে, আৰু তোমাৰ এদিন দুদিন পিছত যাম আৰু। বহুত বেছি ভাল লাগিছে। ঠাইবিলাকো বিৰাট ভাল লাগিছে, তোমাৰ গোটেইবিলাক ঘূৰি আছোঁ যিখিনি পাৰোঁ আৰু তোমাৰ। তোমালোকো লগ পালে আৰু বেছি ভাল লাগিল। থেংক ইউ। আৰু বিপ্লৱৰ এটা চেনেল আছে বাৰু, বিপ্লৱ ব্লগ বনাই, ব্লগ এটা আছে আৰু এটা এডুকেশ্যন চেনেল আছে। চ' আপোনালোকে আশীৰ্বাদ কৰিব, তেওঁক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মোৰ পেলাই হোৱা মানে থাকিলে থেংক ইউ ছ' মাছ। কোৱাচোন। ফাইনেলি লগ পালোহে ভূষণ দাক, তো ভাল লাগিলে। ভূষণ দাই যোৰহাটলৈ আহি তেওঁৰ অভিজ্ঞতাসমূহ কৈছে, তেওঁ ভাল লাগিছে, আকৌ লগ পাম বুলি কৈছে। তো ইমানেই আৰু। ভূষণ দা আকৌ আহিব চাগে। এতিয়া ভূষণ দাই কিবা শ্বট এটা লয়, তাত আমি উঠি লওঁ, তাৰপিছতে আহি আছোঁ। আপুনি মানুহটো বয়সহে। তো পলাশ দাই মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কওক। তোমাৰ বিপ্লৱ ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে ভাল ভাল কণ্টেণ্ট দিবলৈ যত্ন কৰিব। নতুনকৈ খুলিছে বিপ্লৱ ব্লগটো, আৰু বিপ্লৱ দাসটো এডুকেশ্যনেল এডুকেশ্যনেল কথাৰ বিষয়ে জানিবৰ কাৰণে এটা বিপ্লৱ দাস আছিলে, সেইটো চাব। আৰু ব্লগিংবিলাক ক'ত গৈ আছে, ক'ত কি হৈ আছে, এইবিলাক জানিবৰ কাৰণে খুব ইণ্টাৰেষ্টিং হয় ব্লগিং চেনেলটো। সেইটো চাবলৈ একেবাৰে নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব, যাতে ভিডিঅ' দিয়াৰ লগে লগে আপুনি প্ৰথম তাৰ ভিডিঅ'টো খুলি চাব পাৰে। থেংক ইউ। আকৌ লগ পাম আপোনাক। তো এয়া আপোনালোকে সকলোৱে দেখিছে, ভূষণ দাৰ লগত সকলোৱে ফটো মাৰি আছে। কিমানখিনি মানুহ আহিছে, নতুন নতুন ইউটিউবাৰো বহুতো আহিছে। এয়া ভূষণে ফটো মাৰি আছে। তো সেয়ে আছিলে আজি ভূষণ দাৰ ভিডিঅ'টো। ভূষণ দাৰ লগ পাই বহুত ভাল লাগিছে। তো ভূষণ দাক এতিয়া আমি বিদায় দিবৰ হ'ল। আমি এতিয়া যাওঁগৈ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভূষণ দাক যদি আমি সদায় এনেকৈ মৰম যাচি থাকোঁ, এয়াই সকলোলৈকে আশা কৰিলোঁ। থেংক ইউ। মোৰ ফালৰ পৰা আশা কৰিছোঁ তোমালোকে লগ পাই ভাল পাইছা। হয়, আশা কৰিছোঁ। থেংক ইউ ছ' মাছ ভূষণ দা। অ'কে, থেংক ইউ। এতিয়া যাওঁগৈ। অ'কে, বাই।
বাই বাই পলাশ দা বাই বাই আপোনাকো লগ পাই বহুত ভাল লাগিলে তো পলাশ দাক লগ পাইও বহুত ভাল লাগিলে বেছি ভাল লাগিলে তোমাক লগ পাই আৰু যোৰহাট আহি বহুত বেছি ভাল লাগিলে হয় যোৰহাটত এতিয়া কেনেকুৱা লাগিছে ক'লো মই এইমাত্ৰ কৈ গৈছো যে যোৰহাট আহি বহুত বেছি ভাল লাগিলে আকৌ মোক কি সুধিছে বোলে যোৰহাট আহি কেনেকুৱা লাগিলে বিৰাট ফানি ভাল লাগিলে যোৰহাট আকৌ আহি থাকিব নিশ্চয় মই আহিয়ে থাকো ভিডিঅ' অফ ভিডিঅ' আহোঁ মানে কিবা অন ভিডিঅ' আহিছে সেইটো কাৰণে ঠিক আছে থেংক ইউ ছ' মাছ থেংক ইউ ভাল লাগিলে এতিয়া আমি ভূষণ দাক লগ কৰি ঘৰলৈ আহি আছো আৰু মোৰ লগত আছে ঋতু তো ঋতু এটা মানে চেনেল এটা আছে মোৰ চেনেলটোৰ নাম হৈছে ajebaje.com মানে মই চেনেলটোৰ নামটো এইকাৰণে ৰাখিছো যে মই চেনেলটোত মানে যি মন যায় তাকে দি দিওঁ আৰু মানে কপিৰাইট নলগাকে সেইকাৰণে মই চেনেলটোৰ নামেই ajebaje দি দিছে মানে ajebaje.com গতিকে ভিজিট কৰিব এবাৰ চেনেলটো যদি চাই ভাল পায় ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বন্ধু বিপ্লৱৰ চেনেলটোত চাই আছে ইয়াৰ নতুনকৈ এটা চেনেল আহিছে বিপ্লৱ দাস ব্লগ এণ্ড লাইফষ্টাইল ন ছাবস্ক্ৰাইব কৰিব সঁহাৰি জনাব তো আগলৈ চাই যাব আৰু আপোনালোকেও ঋতু চেনেলটো যে সকলোৱে চাই তাৰে আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব